নমস্কাৰ মই আপিল ৰহমানৰ স্বাগতম জনাইছো এই ইউটিউব চেনেললৈ আজি আমি পঢ়িম ক্লাস 6 ৰ অসমীয়া যিখন কিতাপ আছে উন্মেষ তাৰে আজি আমি পাঠ 9 টো কৰিম টকাত একোটা হাতী সো এটো এটা খুবে এটা হাস্যকৰ কবিতা হয় সো আমি ধুনিয়াকে পঢ়িম কবিতাটোত দুজন লৰাৰ বিষয়ে দিছে এজনৰ নাম হৈছে বাবুল আন এজনৰ নাম হৈছে ৰতন বাবুল খুবে ধূৰ্ত আছিল খুবে চতুৰ আছিল আৰু ৰতন অকমান কি আছিল কম চতুৰ আছিল ঠিক আছে সো আমি কবিতাটো ধুনিয়াকে আবৃত্তি কৰিম কেতিয়াবা প্ৰশ্ন আহে যে টকাত একোটা হাতী কোনে ৰচনা কৰিছে বা কোনে লিখিছে সো কবি গগন চন্দ্ৰ অধিকাৰী লিখিছে সো ইফালে গগন চন্দ্ৰ অধিকাৰী বিষয়ে দিয়া আছে আমি এইখিনিও ডিসকাস কৰিম ধুনিয়াকে তাৰ পিছত তোমালোকে সবা ক্ৰিয়াকলাপ দি আছে পাঠ ভিত্তিক আমি 28 কিটা প্ৰশ্ন যিমানখিনি প্ৰশ্ন আছে ধুনিয়াকে মই তোমালোকক এনসাৰখিনি কৰাই দিম ঠিক আছে উত্তৰখিনি কৰাই দিম যাতে তোমালোকে পৰীক্ষাত নাম্বাৰ পাই যাও জৰ পৰা প্ৰশ্ন আহে তোমালোকে পাই যাও ইয়াৰ পৰা প্ৰশ্ন আহিব সো যিমানখিনি আছে ঠিক আছে তোমালোকে একেবাৰে চাবা তোমালোকৰ প্ৰকল্পলৈকে মই তোমালোকক ধুনিয়াকে কৰাই দিম তোমালোকে ভিডিওটো এতিয়া লাইক কৰি দিয়া আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবা ঠিক আছে সো কবিতাটো পঢ়িবা কবিতাটো খুবেই ভাল লাগিব যে তেনেকৈ প্ৰথমত দিছে যে পঢ়া আৰু আবৃত্তি কৰা বাবুলে আনিছে গৰম খবৰ কলে ৰতনক ভাই বাবুল অৰ্থাৎ বাবুল আছে এই ৰতনক ভাই বুলি কৈছে ইয়াৰ নাম হৈছে বাবুল ই ৰতন বাবুলে এটা গৰম খবৰ আনিছে ইয়াক কব ৰতনক কৈছে ভাই কিমান কিনিবা একোটা টকাতে হাতীও একোটা পায় বাবুলে কৈছে যে বাবুলে আনিছে গৰম খবৰ কলে ৰতনক ভাই কিমান কিনিবা একোটা টকাতে হাতীও একোটা পায় বাবুলে ৰতনক গৈ কৈছে যে এটকাত এটা হাতী পায় তেতিয়া ৰতনে কি কৈছে ভাবিলে যে ৰতনে ভাবিলে কিনো কয় অইনো টকাত একোটা হাতী পোৱা হলেছন সকলে মানুহে ললে হৈ এটি এটি যে কি কয় বাবুলে এটকাত যদি এটা হাতী পোৱা যায় তেনেহলে সকলেছন এটা এটাকে হাতী ললে হয় তাৰ পিছত দিছে যে কলে বাবুলক নামেৰবি বম এনেবৰ কথা কৈ যেতিয়া ৰতনে বাবুলক কৈছে যে নামাৰবি এনেকুৱা বম বম মানে বকৱাস নামাৰবি বা মিছা কথা নকবি তেনেকুৱা ধৰণৰ এনেবৰ কথা কৈ ভাবিস কি জানি মই বৰ ভোদা বৰ বুদ্ধিয়ক তই বাবুলক কৈছে যে ৰতনে বাবুলক কৈছে যে মই কি ভোদা নেকি তই যে খুব বুদ্ধিয়ক বুলি নিজকে দেখাই তুমি মোক ভোদাই ভাবিছা নেকি যে এটকাত এটা হাতী পায় বুলি তাৰ পিছত যে ৰতনৰ কথা শুনি বাবলুৰ আহিছিল উঠি খং কলে তই যদি তই নকৰ বিশ্বাস মাৰো মই বুলি বম মানে কৈছে কি যে ৰতনৰ কথা শুনি বাবুলৰ আহিছিল উঠি খং কলে যদি তই নকৰ বিশ্বাস মাৰো বুলি মই বম যে তেতিয়া বাবুলে কৈছে যে মোৰ কথা বিশ্বাস যদি নকৰা মই যদি বম মাৰো বুলি কৈছে তেতিয়া বলা আমি বজাৰলৈ যাও নেক্সট আছে যে তেতিয়া কৈছে বাবুলে যে বল তেনেহলে যাও বজাৰলৈ দেখুৱাই আনো ওলা যে তেতিয়া ৰতনক কৈছে তেনেহলে বলা আমি বজাৰত গৈ তোমালোকক দেখুৱাই আনো তক যে আমি এটকাটো এটা হাতী পাও বুজি পাইছা সেই কাৰণে বজাৰলৈ ওলালে এতিয়া এই বুলি দুও একোটা পাকতে পিন্ধি ললে পেন্ট চলা গতিকে দুওটা একেসাথে একেলগে পেন্ট চলা পিন্ধি ললে বজাৰ যাবৰ কাৰণে আৰু কথা হল দুওৰে মাজত মাৰিলে দুৱে বাজি লগালে যে এটকাত হাতী পায় বুলি ৰতন আৰু বাবুলে বাজি লগালে যে যোনে হাৰিব সিয়ে লাগিব খুৱাব বাদাম ভাজি গতিকে যি হাৰিব তেওঁ বাদাম ভাজি খুৱাব লাগিব তাৰ পিছত যে এই বুলি দুও পালে গৈ বজাৰ পূজাৰ বজাৰ ভৰা গতিকে পূজাৰ বজাৰ আছিলে দোকানে দোকানে উৰিছে বেলুন লাখ লাখ হাতী ঘোঁৰা গতিকে দোকানে দোকানে বেলুন উৰিছে আৰু লাখ লাখ হাতী ঘোঁৰা আছে তাতে বিক্ৰী কৰাৰ কাৰণে যি খেলৰ পুতলা আছে এইবিলাক পুতলা হাতী ঘোঁৰা এইবিলাক তাৰে এখনত কিনিলে বাবুলে এটকাৰ এটা হাতী গতিকে খেলাৰ পুতলা হাতী এটা কিনিলে বাবুলে ৰতন বাপুৰা ভেবা লাগি ৰল কথাৰ পাকত খাটি সি ভাবিছিল এটকাতে আৰু কতনো হাতীটো পাব ভবাই নাছিল টেঙৰ বাবুলে পুতলা হাতীয়ে লব গতিকে দেখিছা কেনেকে ৰতনক ঠগালে কি কৰিছিলে বাবলুৱে যি মাটিৰ বা খেলনা পুতলা হাতী আছে সেইটোহে এটকাত কিনিছিলে এতিয়া দুজনে হাঁহি আছে এতিয়া ৰতনে বাবুলক বদাম ভজা খুৱাব সো গগন চন্দ্ৰ অধিকাৰী লিখিছে এইটো পাহৰি নাযাবা সো এতিয়া তোমালোকে চাবা কবি পৰিচয় দিছে পেজ নম্বৰ 90 চাবা কবি পৰিচয়ৰ পৰা তোমালোকৰ প্ৰশ্ন আহিব পাৰে ইম্পৰ্টেন্ট ঠিক আছে এই কাৰণে কবি পৰিচয়খিনি জনা তোমালোকৰ খুবেই দৰকাৰ সো কবি পৰিচয় কেতিয়াও মিছ নকৰিবা হা বাৰ বাৰ কৈ আছো
সো গগন চন্দ্ৰ অধিকাৰী জন্ম হৈছিল 1941 চনত জন্ম হৈছিল আৰু 2020 খ্ৰীষ্টাব্দত মৃত্যু হৈছে এগৰাকী শিশু সাহিত্যিক গতিকে গগন চন্দ্ৰ অধিকাৰী আছিল ইয়াৰ ইমেজটো দিয়া আছে ফটো দিয়া আছে ইয়াৰ শিশু সাহিত্যিক আছিল গগন চন্দ্ৰ অধিকাৰী টকাত একটা হাতী তিনিখন ঠেং হল বুঢ়ী আইতাৰ আখৰৰ গীত মনোৰম খবৰৰ পৰা টছ মৰা মহ মাখন মামৰ মনোৰম সাধু আদি উল্লেখযোগ্য পুথি গতিকে যদি গগন চন্দ্ৰ অধিকাৰীৰ উল্লেখযোগ্য পুথিৰ নাম আহে তেনেহলে তোমালোকে টকাত একটা হাতী এটা আছে তিনিখন ঠেং হল বুঢ়ী আইতাৰ তাৰপিছত আখৰৰ গীত এইবিলাক হৈছে তোমাৰ উল্লেখযোগ্য পুথি আৰু যেটো আছে যে আমি যেটো পাঠ পঢ়িলো কবিতা পঢ়িলো যে টকাত একটা হাতী নামৰ পুথিখনৰ বাবে 1982 খ্ৰীষ্টাব্দত অসম সাহিত্য সভাৰ প্ৰেমধৰ দত্ত খবৰণী বঁটা লাভ কৰিছিল প্ৰেমধৰ দত্ত খবৰণী বঁটা লাভ কৰিছিল এইটো কবিতাৰ বাবে মনত ৰাখিবা আৰু 1992 খ্ৰীষ্টাব্দত ৰদালিয়ে ৰথ একন দে এইটো পুথিখনৰ বাবে কি কৰিছিল নেশনেল বুক ষ্টাৰ পৰা শ্ৰেষ্ঠ শিশু গ্ৰন্থ বঁটা লাভ কৰিছিল আৰু 2010 খ্ৰীষ্টাব্দত তেওঁক সাহিত্যিক একাডেমিয়ে শিশু সাহিত্য বঁটা প্ৰদান কৰিছিল ঠিক আছে গতি কবি পৰিচয়ৰ পৰা বহুত ধৰণৰ প্ৰশ্ন আহিব পাৰে সো এতিয়া আমাক ক্ৰিয়াকলাপ দিয়া আছে পাঠ ভিত্তিক এক নম্বৰ দিছে যে তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা আমাক দিছে যে কবিতাটিত কি বজাৰৰ কথা উল্লেখ আছে গতি কি বজাৰৰ কথা উল্লেখ আছে কবিতাটিত তোমালোকে কবিতাটো পঢ়িছালে যে পূজাৰ বজাৰৰ কথা উল্লেখ আছে ইয়াত চাবা পূজাৰ বজাৰ ভৰা অৰ্থাৎ পূজাৰ বজাৰৰ কথা উল্লেখ আছে গতিকে আমি পূজাৰ বজাৰ কত আছে হেতু চাম ক দিছে বিহুৰ বজাৰ খ দিছে পূজাৰ বজাৰ গ দিছে দেওবৰীয়া বজাৰ খ দিছে বুধবৰীয়া বজাৰ গতিকে পূজাৰ বজাৰ আছিল গতিকে খ আমি ৰাইট চিন দিম গতিকে খত আমি এনেকে গোল গোল কৰি ওতে পূৰণ কৰি দিম ঠিক আছে বাস এতিয়া নেক্সট প্ৰশ্ন দিছে 2 নম্বৰ যে ভাবিস কি জানি মই বৰ ভোদা বৰ বুদ্ধিয়ক তই কথাৰ কোনে কাক কৈছিল গতিকে যেতিয়া কৈছিল যে এটকাত এটা হাতী পায় বুলি বাবুলুৱে কৈছিল ঠিক আছে বাবুলুৱে ৰতনক কৈছিল গতিকে কোনে কৈছিল গতিকে ৰতনে বাবুলুক কৈছিল ঠিক আছে যে তই কি ভাবিছিলি নেকি যে মই ভোদা তই বহুত বুদ্ধিয়ক গতিকে ৰতনে বাবুলুক কৈছিল গতিকে গ হ'ব ইয়াৰ শুদ্ধ উত্তৰ ঠিক আছে গতিকে ৰতনে বাবুলুক কৈছিল গ হ'ব শুদ্ধ উত্তৰ গ হ'ব ইয়াৰ শুদ্ধ উত্তৰ বুজি পাইছা এনেকে আমাক এনসাৰ বিলাক কৰিব লাগিব বুজি পাইছা এটা নেক্সট এটো পেজ নম্বৰ 90 আছিল এটা নেক্সট 2 নম্বৰ বিলাক দিছে সো যিসকলে এতিয়া লৈকে ভিডিওটো লাইক কৰা লাইকটো কৰি দিবা দেই এতিয়া 2 নম্বৰটো দিছে মই ব্ৰাইটনেছটো অকমান কমাই দিও নহলে তোমালোকৰ দেখাত অসুবিধা হ'ব এতিয়া তোমালোকে নিশ্চয়কৈ দেখা পাইছা অকমান বঢ়াই দিম ব্ৰাইটনেছটো 2 নম্বৰ প্ৰশ্ন দিছে যে তলত দিয়া শব্দবোৰৰ অৰ্থ আস্তানি মিলাবা গতিকে আস্তানি মিলাব দিছে শব্দ অৰ্থ গতিকে ভোদা মানে কি বহুত ফোটা বা চোক নথকা বা নিৰ্বোধক ঠিক আছে গতিকে কি হ'ব ভোদা মানে যে জি কম বুদ্ধিমান ঠিক আছে গতিকে ভোটা বা চোক নথকা বা নিৰ্বোধ যাৰ কোনো বোধ নাই বা জ্ঞান নাই এটা বিশ্বাসটো কি হ'ব বিশ্বাসৰ অৰ্থ হ'ব বুদ্ধি হোৱা পন প্ৰতিজ্ঞা প্ৰত্যয় প্ৰতিভা বঢ়াই কোৱা গতিকে বিশ্বাসটো কি হ'ব বিশ্বাসটো হ'ব প্ৰত্যয় পতিয়ন গতিকে বিশ্বাসটো হ'ব প্ৰত্যয় পতিয়ন গতিকে বিশ্বাস কৰা বা প্ৰত্যয় কৰা ঠিক আছে এতিয়া বম মানে কি বঢ়াই কোৱা বা ফিতাহি মৰা গতিকে বম হ'ব ইয়াত যে মজাক কৰিলো যে এনেকুৱা বা ই পুৰা ফকাস মাৰিলে ঠিক আছে বা তেনেকৈ নকবিবে এনেকুৱা ধৰণৰ থাকে নহয় গতিকে বমটো হৈছে বঢ়াই কোৱা বা ফিতাহি মৰা বাজি মানে কি কিবা এটা বস্তু ধৰা যে তুমি এইটো নোৱাৰিলে বা এইটো বাজি লাগিলে এইটো হ'ব বুলি তেনেকুৱা ধৰণৰ বাজি মানে কি পন বা প্ৰতিজ্ঞা ঠিক আছে গতিকে বাজি হ'ব পন বা প্ৰতিজ্ঞা যে পন কৰিলো বাজি লাগালো এইটো আৰু আছে ভেবালাগ মানে হ'ব বিবুদ্ধি হোৱা গতিকে এইটো হ'ব এইটো বিবুদ্ধি হোৱা ভেবালাগ ঠিক আছে মই আশা কৰিছো তোমালোকে ধুনিয়াকে বস্তু বুজি পাইছা এতিয়া 3 নম্বৰৰ প্ৰশ্নবিলাক দিছে এতিয়া 3 নম্বৰৰ প্ৰশ্নবিলাক টাইপিং আকাৰে আমি উত্তৰখিনি কৰি লওঁ 3 নম্বৰ প্ৰশ্নবিলাক দিছে যে তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ কোৱা আৰু লিখা বুলি কৈছে ক নম্বৰ প্ৰশ্ন দিছে যে কবিতাটোত কোনে কোনে কথা পাতিছে সো কবিতাটোত দুইজনে কথা পাতিছিলে সো আমি উত্তৰ কৰিম যে কবিতাটোত বাবুল আৰু ৰতনে কথা পাতিছে
এতিয়া খ নম্বৰ প্ৰশ্ন দিছে যে বাবুলে অনা গৰম খবৰটো ৰতনে কিয় বিশ্বাস নকৰিলে কিয়নো বাবুলে কৈছিলে যে এটকাত এটা হাতী পোৱা যায় বুলি সেইকাৰণে বিশ্বাস কৰা নাছিলে ৰতনে আমি উত্তৰ কৰিম যে ৰতনৰ মতে হাতী হল জন্তুৰ ভিতৰত মহা মূল্যৱান প্ৰাণী এনেহেন মূল্যৱান প্ৰাণী এটকাত পোৱাটো সম্ভৱ নহয় বুলিয়ে ৰতনে বাবুলৰ খবৰটো মিছা বুলি বিশ্বাস কৰা নাছিল যে ইমান মূল্যৱান এটা প্ৰাণী এটকাত কেনেকৈ পাব সেইকাৰণে বিশ্বাস কৰা নাছিল ৰতনে গ নম্বৰ প্ৰশ্ন ৰতনে বাবুলক বজাৰলৈ কিয় লৈ গৈছিল আমি উত্তৰ কৰিম টকাত একটা হাতী পোৱা বুলি বাবুলে কোৱা কথাষাৰ ৰতনে বিশ্বাস কৰা নাছিল সেয়ে ৰতনক এটকাত হাতী পোৱাটো বাবুলে দেখুৱাই দিবৰ বাবেই বাবুলে ৰতনক বজাৰলৈ লৈ গৈছিল এতিয়া ঘ নম্বৰ প্ৰশ্ন যে ৰতন আৰু বাবুলে কি কথাত বাজি মাৰিছিল গতিকে কি কথাত বাজি দিছিলে যে মই বাদাম ভাজি খাম যদি এইটো কথা নহয় গতিকে কি কথা এই এটকাত যে হাতী পায় সেইটোৱে আমি উত্তৰ কৰিম যে টকাত একটা হাতী পোৱা যায় বুলি বাবুলে কোৱা কথাষাৰৰ ওপৰত দুও বাজি মাৰিছিল 9 নম্বৰ প্ৰশ্ন যে বাজিত কোন হাৰিল আমি লিখিম যে বাজিত ৰতন হাৰিল কিয়নো বাবুলে যেটো কৈছিলে যে এটকাত হাতী পুতলা হাতীৰ কথা কৈছিলে গতিকে হেতু লৈ দেখাইছিলে গতিকে ৰতনে হাৰিছে গতিকে ৰতন হাৰিল 6 নম্বৰ প্ৰশ্ন বাবুলে পুতলা হাতীটো কিনাৰ আগলৈকে ৰতনে কি ভাবি আছিল যেতিয়ালৈকে বাবুলে পুতলা হাতীটো কিনাৰ আগতে ৰতন কি ভাবিছিল যে এটকাত সম্ভৱ নহয় গতিকে বাজিটো তেওঁ জিকিব কিন্তু পিছলৈ কি হল পুতলা হাতী হেললে গতিকে আমি উত্তৰটো কৰিম যে আগলৈ কি ভাবিছিলে হেতু আমাক খুদিছে আমি উত্তৰ কৰিম যে ৰতনে এটকাত হাতী পোৱা নাযায় বুলি দৃঢ় বিশ্বাসত লাগি থাকি বাজিত হিয়ে জিকিব বুলি ভাবি আছিল এতিয়া 4 নম্বৰ প্ৰশ্ন দিছে যে কবিতা কেইফাকি পঢ়া আৰু উত্তৰ লিখা ক নম্বৰ দিছে যে বাবুলে আনিছে গৰম খবৰ শব্দটোৱে সাধাৰণতে মানুহৰ মনত কৌতূহল ভাৱ সৃষ্টি কৰে গতিকে গৰম খবৰ মানে আহিলে যে তোৰ কাৰণে এটা ভাল খবৰ আছে তেনেকুৱা ধৰণৰ কথা গতিকে এইটো কৌতূহলৰ সৃষ্টি কৰে এতিয়া কৈছে যে কবিতাটিত থকা গৰম খবৰটো কি গতিকে গৰম খবৰটো কি আছিল এটকাত হাতী এটো আছিল গৰম খবৰটো আমি উত্তৰটো কৰিম 4 কৰ কাৰণে যে কবিতাটিত গৰম খবৰটো হল টকাত একটাকৈ হাতী পোৱা বুলি বাবুলে কোৱা খবৰটো এতিয়া খ নম্বৰ প্ৰশ্ন যে কলে বাবুলক নামেৰেবি বম এনেবৰ কথা কয় গতিকে যি এই কবিতাটোত উল্লেখ কৰিছে যে কবিতাটিত বম শব্দটোৰে কি অৰ্থ প্ৰকাশ কৰিছে গতিকে বম মানে কি পুৰা কি কৰা মানে যে ফকাস মাৰা যেটো কয় যে কিয় এনে যে থাকে কৈ থাকে হেতু ঠিক আছে আমি উত্তৰ কৰিম যে কবিতাটোত বম শব্দটোৱে বঢ়াই কোৱা বা ফিতাহি মৰা অৰ্থ প্ৰকাশ কৰিছে গতিকে বঢ়াই কৈছে বেছি বেছিকৈ কৈছে এতিয়া 5 নম্বৰ প্ৰশ্ন যে তলতিয়া স্তবক দুটি গদ্য ৰূপত কোৱা আৰু লিখা গতিকে গদ্য ৰূপত আমাক লিখিব দিছে কবিতাটো দিছে আমাক এনেদৰে যে ৰতনে ভাবিলে কিনো কয় অইনো টকাত একটা হাতী পোৱা হলেচোন সকলে মানুহে ললে হয় এটি আমি উত্তৰ কৰিম এতিয়া এইটো আমাক গদ্য ৰূপত লিখিব দিছে মানে এইটোৰ অৰ্থটো উত্তৰ কৰিম যে ৰতনে ভাবিলে এই জনেনো কয় কি টকাত একটাকৈ হাতী পোৱা হলে দেখোন সকলো মানুহে একটা হাতী ললে হয় দেখোন খ নম্বৰ যে তাৰে এখনত কিনিলে বাবুলে এটকাৰে এটা হাতী ৰতন বপুৰা ভেবা লাগি ৰল কথাৰ পাকত ঘাটি গতিকে এটকাত পুতলা হাতী লৈছিলে তেতিয়া ৰতনে কি ভেবা লাগি চাইলৰ মানে পুৰা শক খাই গল আমি উত্তৰ কৰিম যে এইটোৰ গদ্য ৰূপত লিখিম যে তাৰে দোকান এখনত বাবুলে এটকাৰে এটা হাতী কিনিলে ৰতন বপুৰাই কথাৰ পাকত ঘাটি ভেবা লাগি চাই ৰল গতিকে পুতলা হাতী লৈছিলে ঠিক আছে এতিয়া আমাক দিছে ভাষা অধ্যয়ন তাতে আমাক দিছে যে জানো আহা ক অংশ আৰু খ অংশ অৰ্থাৎ আমাক এইটো কিছুমান জানিবলৈ দিছে বস্তু এইবিলাক পৰীক্ষাত আহে যেনেকুৱা ক অংশ দিছে কৰ খ অংশত নকৰ খায় নাখায় দিয়ে নিদিয়ে খেলে নেখেলে ইয়াত কৈছে যে
ওপৰৰ ক অংশত থকা ক্ৰিয়াসমূহে কোনো এটা কাৰ্য কৰা হোৱা থকা আদি অৰ্থ বুজাইছে সেইদৰে খ অংশত থকা ক্ৰিয়াসমূহে কোনো কাৰ্য নকৰা নোহোৱা নথকা আদি অৰ্থ বুজাইছে গতিকে এইটো কোনো এটা কাৰ্য কৰা আৰু এইটো নকৰা বুজাইছে এনেদৰে কোনো এটা কাম হোৱা বা নোহোৱাৰ ওপৰত ভিত্তি কৰি ক্ৰিয়া পদক দুটা ভাগত ভগাব পাৰি ক নম্বৰ সদৰ্শ ক্ৰিয়া আৰু নৰ্থক ক্ৰিয়া সদৰ্শ ক্ৰিয়া মানে কি যেটো হয় শব্দ বা কৰিব আৰু নৰ্থক মানে যেটো নকৰিব এতিয়া কৈছে যে সদৰ্শ ক্ৰিয়াৰ ওপৰত ৰূপৰ আগত ন পূৰ্বসৰ্গ যোগ দি নৰ্থক ৰূপ কৰা হয় গতিকে যি সদৰ্শ আছে গতিকে যেনেকৈ কৰ ইয়াৰ আগফালে আমি ন লগাই দিলে আমি নৰ্থক আহি যাব গতিকে কৰ ন লগাই দিছে নকৰ খায় ন লগাই দিছে না খায় ঠিক আছে গতিকে এটো সৰ্থক আৰু নৰ্থকৰ পাৰ্থক্য বুজাই দিয়ে ঠিক আছে ন পূৰ্বসৰ্গ যোগ দি নৰ্থক ৰূপ কৰা হয় সৰ্থক ক্ৰিয়াটোৰ প্ৰথম স্বৰ ৰূপ অনুসৰি নৰ্থকৰ নৰ লগত থকা শৰ্ত সলনি হয় ঠিক আছে এতিয়া আমাক 6 নম্বৰ প্ৰশ্ন দিছে যে কবিতাটিত থকা নৰ্থক ৰূপবোৰ বাছি উলিয়াই লিখা গতিকে যেনেকৈ কৰ নকৰ গতিকে নৰ্থক ৰূপবোৰ আমাক কবিতাটোত কি কি আছে আমাক বাছি উলিয়াই লিখিব কৈছে 6 নম্বৰটো গতিকে 6 নম্বৰটোৰ কাৰণে তোমালোকে উত্তৰ কৰিবা 6 নম্বৰ আমাক নৰ্থক ৰূপবোৰ বাছি উলিয়াই লিখিব কৈছে সো উত্তৰ কৰিম যে কবিতাটোত থকা নৰ্থক ৰূপবোৰ হল নামাৰিবি নকৰ হাৰিব ঘাটি মানে লোকসান ঠিক আছে এতিয়া 7 নম্বৰ প্ৰশ্ন দিছে যে ৰতন বপুৰা ভেবা লাগি ৰল কথাৰ পাকত ঘাটি এতিয়া আমাক কৈছে যে ঘাটি শব্দটোৱে বাক্য ভেদে বেলেগ অৰ্থ প্ৰকাশ কৰে তলৰ বাক্য কেইটালৈ মন কৰা আৰু ঘাটি শব্দটোৱে কোনটো বাক্যত কি অৰ্থ প্ৰকাশ কৰিছে লিখা সো ঘাটি কোনটো কি প্ৰকাশ কৰিছে যেনেকৈ ক নম্বৰটো দিছে যে বেপাৰত ৰমেনৰ 50 টকা ঘাটি হল মানে লোকসান হল গতিকে এইটো প্ৰকাশ কৰিছে লোকসান গতিকে যেটো বক্স আছে তোমালোকৰ ৰাইট সাইডত হো হাত ফালে হেতু বক্স এটা দি দিছে না বক্সত লিখিবা লোকসান ঘাটি মানে লোকসান আনটো দি দিছে খ নম্বৰ যে হৰাইঘাটত আহোম সৈন্যই ঘাটি পাতিছিল গতিকে ঘাটি পাতিছিল এইটোৰ অৰ্থ হ'ব ছাউনি বা শিবিৰ ঠিক আছে বক্সত লিখিবা ছাউনি বা শিবিৰ ঠিক আছে এতিয়া তলত তোমালোকে চাবা কৈছে আমাক যে একেদৰে পাক শব্দটো বাক্য ভেদে বেলেগ অৰ্থ প্ৰকাশ কৰে অভিধান চাই শব্দটোৰ অৰ্থবোৰ জানি লোৱা আৰু বাক্যত কি অৰ্থ প্ৰকাশ কৰে লিখা গতিকে পাক শব্দটো আমাক বেলেগ যে বুজায় হেতু আমাক লিখিব কৈছে পাক দি গতিকে উত্তৰ কৰিম পাক এটা হৈছে ঘোৰা কাৰ্য বা ঘূৰণ লিখিম যে সম্ভৱ হলে আমাৰ ফালে পাক এটা মাৰিবা আন এটা পাক হৈছে পাক খা মুৱাই ধৰ বা জট লগা যে ৰছীডালৰ কত জানো পাক খালে ধৰিবই নোৱাৰিল আৰু গ নম্বৰ পাকঘৰ যেনেকৈ ঘৰ আছে পাকঘৰ ৰান্ধনী ঘৰ লিখিম যে চাহ খাবলৈ পাকঘৰলৈ যাবনে এতিয়া তোমালোকে চাবা 8 নম্বৰ দিছে পেজ নম্বৰ 93 ত 8 নম্বৰ কৈছে যে বোৰ্ডখনত থকা শব্দবোৰৰ বিপৰীত অৰ্থ বুজোৱা শব্দবোৰ মেঘৰ টুকুৰাটোৰ পৰা বিচাৰি উলোৱা গতিকে ইফালে যিবিলাক আছে যেনেকৈ চোকা এইটো মেঘৰ টুকুৰাত কোনটো বিপৰীত বুজাইছে গতিকে চোকা হ'ব ভেদাটো বুজাইছে গতিকে এইটোৰ কাৰণে আমাক এনসাৰ লিখিব লাগিব সো এইটোৰ কাৰণে তোমালোকে এনসাৰ কৰিবা 8 নম্বৰটোৰ কাৰণে এফালে লিখিবা উত্তৰ হিচাপে এফালে লিখিবা শব্দ এফালে লিখিবা বিপৰীত অৰ্থ চোকা এইটো মিলিব ভেদাৰ লগত তাৰপিছত টেঙৰ এইটো হ'ব অজলা হিত অহিত কৃপন খৰচি তাৰপিছত বিশ্বাস এইটো হ'ব অবিশ্বাস কিনা এইটো হৈ যাব বেচা ঠিক আছে বুজি পালা এতিয়া তোমালোকে চাবা জ্ঞান সম্প্ৰসাৰণ দিছে আমাক গতিকে জ্ঞান সম্প্ৰসাৰণত তলত চাবা 9 নম্বৰ প্ৰশ্ন দিছে আমাক যে টকাত একটা হাতী কবিতাটিৰ কথাখিনি গল্প আকাৰে কোৱা গতিকে এতিয়া আমাক গল্প আকাৰে ক'ব কৈছে যেটো আমি কবিতাটোত পাইছো সো আমি উত্তৰ কৰিম যে বাবুল নামৰ লৰাজনে ৰতনক আহি এটা গৰম খবৰ দিলে এই গৰম খবৰটো হল এটকাতে হাতী একটা পোৱাৰ খবৰ লগতে এই বুলিও যোগ দিলে ভাই কিমাননো কিনিবা হাতীৰ একটা হাতীৰ এটকাতে একটা পোৱা হল খবৰটো শুনি হি আচৰিত হল বাবুলনো এইবোৰ কি কথা বলকিব ধৰিছে এটকাত এটাকৈ পালে দেখোন সকলো মানুহে একটা হাতী কিনিলেহেঁতেন হি কথাষাৰ বাবুলে বম মাৰি কোৱা কথা বুলি ভাবিলে আৰু তাক ক'লে তই বুধিয়ক আৰু মই বুৰ্বক বুলি ভাবিছ নেকি যে এটকাতে একটা হাতী কৰবাত
পাব পাৰি তাৰপিছত লিখিম যে ৰতনৰ কথা শুনি বাবলুৰ খং উঠিছিল যদিও এই বুলিয়ে ক'লে মই কোৱাৰ কথা যদি তোৰ বিশ্বাস জন্মা নাই তেনেহ'লে বল দুও বজাৰলৈ যাওঁ কথামতে পাকতে দুও চোলা পেণ্ট পিন্ধি পূজাৰ বজাৰলৈ গ'ল বাটতে দুয়োজনে এটকাত হাতী এটা পোৱাৰ কথাটোৰ ওপৰত বাজি মাৰিলে তাৰপিছত লিখিম যে বাজিৰ চৰ্তমতে যিজনে হাৰিব তেওঁৱে ভজা বদাম খুৱাব লাগিব বাজি মাৰি দুৱে পূজাৰ বজাৰত উপস্থিত হ'ল এতিয়া নেক্সট যে পূজাৰ দোকানবোৰত দোকানে দোকানে বেলুন হাতী ঘোঁৰা খেলৰ সামগ্ৰী দোকান পোৱাৰ আগতে ৰতনে ভাবিছিল যে বাবুলে এটকাত কেনেকৈ হাতী এটা পাব গতিকে বাজিত সিয়ে জিকিব কিন্তু সঁচাকৈ পূজাৰ বজাৰত বাবুলে এটকাতে একোটা হাতী কিনি আনি ৰতনক দেখুৱালে লাজ লাগিল ৰতনৰ কাৰণ বাবুলে কিনাটো এটা পুতুলা হাতী ৰতনে বাবুলৰ চালাকি বুদ্ধিতৰ কথা ভাবি বাবুলৰ মুখৰ পিনে থৰ লাগি চাই থাকিল আমি 9 নম্বৰটো উত্তৰ কৰিলো এতিয়া 10 নম্বৰ কৈছে যে তলত হাতী শব্দটোৰে আৰম্ভ হোৱা শব্দবোৰ অভিধানিক অৰ্থৰ সৈতে জানো আহা গতিকে শব্দ অৰ্থ দিছে এইবিলাক তোমালোকৰ পৰীক্ষাত আহিব যেনেকুৱা হাতী আউনি মানে কি এজাতি ডাঙৰ ডাঙৰ পাতেৰে আউনি পান হাতী কপলিয়া মানে হৈছে ভাগ্যৱান ব্যক্তি হাতী কেৰেলা মানে হৈছে বনৰীয়া কেৰেলা আৰু তাৰ লতা হাতী খুজিয়া এইটো হ'ব হাতীৰ খোজৰ আকৃতি হাতী খুতৰা এইটো হ'ব এবিধ কাইটিয়া খুতৰ শাক এইবিলাক ইম্পৰ্টেন্ট মুখস্থ কৰিবা ঠিক আছে পৰীক্ষাত তোমালোকৰ আহিব পাৰে ইয়াৰ পৰা প্ৰশ্ন সো ব্ৰাইটনেছটো অকমান কমাই দিও এতিয়া হাতী যোগ পানীত থকা এবিধ ডাঙৰ যোগ হাতী পটি হাবিৰ মাজেৰে হাতীয়ে চলাচল কৰা বাট বা আমি বিজ্ঞানত পাইছিলো আকাশত ওলোৱা সৰু সৰু তৰাৰ শাৰীক আমি হাতী পটি বুলি কওঁ তাৰপিছত হাতী পোক যে মাটিৰ ভিতৰত থকা এবিধ ডাঙৰ কিন্তু চুটি বগা ধৰণৰ পোক এটো হ'ব হাতী পোক গতিকে এইটো হাতী পটিটো আমি সমাজ বিজ্ঞানত পাইছিলো ৰচনা বিচিত্ৰাত পাইছিলো সমাজ বিচিত্ৰাত তাৰপিছত হাতী ভেকুৰি লিখিম ভেকুৰি গছ হাতী মৰিয়া লিখিম দেখিবলৈ হাতীৰ মূৰটোৰ দৰে হাতী লেটেকু এবিধ বৰ ডাঙৰ লতা হাতী খুৰিয়া হাতীৰ খুৰৰ নিচিনা বা এবিধ বনৌষধি একেদৰে বাঘ শব্দটোৰে আৰম্ভ হোৱা শব্দবোৰৰ অৰ্থ অভিযান চোৱা আৰু লিখা গৈ বাঘ শব্দৰ অৰ্থ আমাক ওলাব কৈছে সো এইটোৰ এনসাৰ মই কৈ দিওঁ 10ৰ আন্ডাৰত আছিল 10 নম্বৰৰ সো এইটো এনসাৰ কৈ নিদিলে আকৌ তোমালোকৰ দিগদাৰ হ'ব পাৰে পৰীক্ষাত যদি প্ৰশ্ন আহে গতিকে 10 নম্বৰৰ উত্তৰ আমি কৰিম 10 নম্বৰৰ উত্তৰ আমি কৰিম সো এইটো কাৰণে মই তোমালোকক ডাইৰেক্ট দেখাই দিওঁ ধুনিয়াকে উল্লেখ আছে মই তোমালোকক দেখাই দিম এটা কিতাপত আছে সো ইয়াত তোমালোকে চাবা যে বাঘ দি যে আমাক কৈছে যে একেদৰে বাঘ শব্দটোৰে আৰম্ভ হোৱা শব্দবোৰৰ অৰ্থ অভিধান চোৱা আৰু লিখা গতিকে এটা বাঘ মানে এবিধ মেকুৰী জাতীয় বন্য হিংস্ৰ জন্তু যিকোনো তিনিটা বা পাঁচটা মনত ৰাখিবা যে বাঘ আচৰা মানে হৈছে বাঘৰ নগৰ দৰে কাইট থকা এবিধ বনৰীয়া লতা বাঘ খোল বা বাঘ ঢোল এইটো হ'ব গড়গিয়াই মাটিত আগ দি গুটিৰে খেলা এবিধ খেল তাৰপিছত বাঘ জৰি কেইটা হল 1 2 3 4টা হল বাঘ জৰি যে বাঘৰ মুখত লগাই লোৱা ৰছিৰ জৰি বা লোকাম বা লেকাম আৰু 5 নম্বৰ যে বাঘ জালি যে বাঘ ধৰিবলৈ জাল পতা কাৰ্য আৰু লিখিব পাৰা যে বাঘ ঢকা যে পিঠিত টানকৈ মৰা ঢকা তাৰপিছত বাঘ ঢাল আছে বাঘ মুৰি ঢাল আছে অৰ্থাৎ বাঘ খোলৰ ঢাল তাৰপিছত বাঘ তেলেখা অৰ্থাৎ উদ্ভাণ্ডলি কৰিবলৈ অস্থিৰ হৈ পৰ তাৰপিছত বাঘ ধেনু বাঘ ধৰিবলৈ পেটা বা পতা ধেনু সো আৰু আছে লিখিব নালাগে যিকিটা ভাল লাগে সেইকিটা লিখি লবা ঠিক আছে এতিয়া তোমালোকে চাবা 11 নম্বৰ কৈছে আমাক যে তলত দিয়া কবিতাটি পঢ়া আৰু টকাত একোটা হাতী কবিতাৰ লগত ভাবৰ কি মিল আছে কোৱা গতিকে ভাবৰ কি মিল আছে কবিতাৰ লগত আৰু এইটো কবিতাৰ লগত এটা মোক ক'ব কৈছে এইটো কবিতাৰ নাম হৈছে বাং বিং যে কটিয়া ককাৰ হাতত আছে মাথন দুটিহে কল মহা মুস্কিল নাতি দুটিৰে খাওঁতা তিনিটি হল দাড়ি মহাৰি ককাই এটি বঢ়িয়া উপায় পালে নাতি দুটিৰ হাতত তুলি কল একটি দিলে ককাই কলে সোণহত মোৰ কল
একটিকৈ খাবি যদিহে বুঢ়ালৈ মৰম আছে আধা টকৰকৈ দিবি এইটো কবিতাটো কোনে লিখিছে অচিন মমাইদেউ সো গতিকে এইটো কবিতাৰ লগত আমাৰ টকাত একটা হাতীৰ কি মিল আছে ভাৱৰ মিল আছে এটা আমাক লিখিব লাগে এতিয়া সো আমি এটো 11 নম্বৰটো এতিয়া আমি উত্তৰটো কৰি লওঁ 11 নম্বৰটোৰ কাৰণে আমি উত্তৰ কৰিম যে টকাত একটা হাতী কবিতাটোৰ লগত বাং বিং কবিতাটোৰ ভাৱৰ ভালেখিনি মিল আছে তাৰ পিছত লিখিম যে দুটা কবিতা শিশুৰ বাবে ৰচিত দুটা ধেমেলীয়া কবিতা দুটা কবিতাত কথাৰ পাক লগাই বা শব্দৰ কৌশলী প্ৰয়োগৰে বিষয়বস্তুক হাস্যময় কৰি তোলা হৈছে দুটা কবিতা ৰসাল আৰু আনন্দময় 12 নম্বৰ প্ৰশ্ন দিছে যে আমাক যে টকাত একটা হাতী কবিতাটোৰ তলত দিয়া নাট্য ৰূপটো অভিনয় কৰা গতিকে আমাক টকাত একটা হাতীৰ আমাক অভিনয় কৰিব দিছে যেনেকুৱা যে ঘৰৰ ফুলনি বাগিচাখনত সোমাই ৰতনে ফুলৰ সৰু পুলিবোৰত পানী ঢালি আছিল তেনেতে টিলিং টিলিং কৈ সাইকেলৰ বেল বজাই বাবুল সেইফালে আহিল সাইকেলখন বেৰত আওজাই থৈ সি ৰতনৰ ওচৰ পালেহি ফোপাই জোপাই বাবুলে চকু দুটা ডাঙৰ কৰি ৰতনক কলে গতিকে এইটো অভিনয় কৰি দিব কৈছে যে বাবুল ঐ ৰতন শুন গৰম খবৰ বৰ ডাঙৰ খবৰ মই আজি এটা গৰম খবৰ লৈ আহিছো বুজিছ এতিয়া ৰতনে কৈছে যে গৰম খবৰ আকো কি গৰম খবৰ বাবুলে কৈছে বৰ গৰম খবৰ গতিকে এইটো আমাক নাটক আকাৰত লিখিব কৈছে এজন বাবুল সাজিব কৈছে এজন ৰতন সাজিব কৈছে এতিয়া বাবুলে কৈছে যে বৰ গৰম খবৰ টকাত একটা হাতী বুজিছ এটকাত এটা হাতী ৰতন কি কইছ এটকাত এটা হাতী কি যে কথা কব হসানে এতিয়া দেখোন সকলোৱে হাতী কিনিব যা মিছলিয়া কৰবাৰ এতিয়া বাবুলে কৈছে বল মোৰ লগত বজাৰলৈ ওলা বিশ্বাস নকৰ যদি নিজে চাই লবি ৰতন তই মোক ভদা বুলি ভাবিছ নেকি মই কিন্তু তোৰ কথা বিশ্বাস কৰা নাই দে নকৰো দেই তেতিয়া বাবুলে কৈছে ঠিক আছে বল বজাৰলৈ বাজি ধৰিবি জিয়ে হাৰিব সিয়ে কিন্তু বদাম ভজা খুৱাব লাগিব এতিয়া ৰতনে কৈছে বাৰু ঠিক আছে চাই লওকচোন আগতে ৰতন আৰু বাবুল দুৱে পূজাৰ বজাৰখনৰ মাছ পালেগৈ দোকানত ভৰি থকা বেলুন খেলনা আদিবোৰলৈ ৰতনে তধা লাগি চালে ৰতন বা ইমান বেলুন আৰু খেলনা সেই সময়তে বাবুলে দোকান এখনৰ ওচৰৰ পৰা ৰতনলৈ চাই কবলৈ ধৰিলে বাবুল যে ঐ ৰতন চা এইটো লৈ চা মই এটকাতে কিনিলো দেখলি ৰতন ৱাহ এইটো আকৌ কি পুতুলা হাতীহে দেখোন মই সঁচা হাতীৰ কথাহে ভাবিছিলো বাবুল আকৌ মই তোক হাতী বুলিহে কৈছিলো সঁচা হাতী নে পুতুলা হাতী সেইটো কোৱা নাছিলো নহয় বাজিত জিকিলো দেই বল তই এতিয়া মোক বাদাম ভজা খুৱাব লাগিব হা 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 ৰতন ইস কি যে হব ইমান বুদ্ধিয়ক পুতুলা হাতীৰ কথা মই ভবাই নাছিলো ভাই দুৱা হাঁহি হাঁহি বাদাম ভজাৰ দোকানলৈ আগুৱাই গল এতিয়া আমাক 13 নম্বৰ প্ৰশ্ন দিছে যে হাতীৰ বিষয়ে 10টা বাক্য লিখিবলৈ আমাক দিছে সেইটোৰ আমি উত্তৰ এতিয়া কৰি লওঁ 13 নম্বৰ প্ৰশ্ন দিছে যে হাতীৰ বিষয়ে 10টা বাক্য লিখা সো আমি উত্তৰ কৰিম যে হাতীৰ বিষয়ে 10টা বাক্য তলত লিখা হল 1 নম্বৰ যে স্থূলচৰ প্ৰাণীৰ ভিতৰত হাতীয়ে হল প্ৰকাণ্ড জন্তু প্ৰকাণ্ড মানে বহুত ডাঙৰ হাতী বহুত ডাঙৰ নহয় সেই কাৰণে 2 নম্বৰ যে গাৰ তুলনাত মূৰটো সৰু দেখা যায় ডিঙি চুটি কাণ থিয় চকু সৰু কিন্তু প্ৰখৰ দৃষ্টি সম্পন্ন যে সববিলাকে সৰু সৰু যেনেকৈ ডিঙি চুটি কাণ থিয় চকু সৰু কিন্তু দৃষ্টি বহুত ভাল 3 নম্বৰ যে ভাৰত ব্ৰহ্মদেশ আফ্ৰিকা আদিত হাতী পোৱা যায় গতিকে ভাৰত ব্ৰহ্মদেশ আফ্ৰিকা দেশত হাতী পোৱা যায় 4 নম্বৰ যে 4-5 বছৰৰ মূৰত মাইকী হাতীয়ে একটা পোৱালি দিয়ে অৰ্থাৎ পোৱালি জন্ম দিয়ে 4-5 বছৰৰ মূৰত 5 নম্বৰ যে প্ৰাণীৰ ভিতৰত হাতী বৰ জ্ঞানী ই উপকাৰীৰ উপকাৰ না পাহৰে 6 নম্বৰ যে স্বভাৱত ধীৰ স্থিৰ অতি বুদ্ধিমান আৰু সাহসী গতিকে হাতীবিলাক স্বভাৱত অতি কি হয় সাহসী হয় আৰু ধীৰ হয় স্থিৰ হয় খুবে মানে লাহে লাহে কাম কৰে কিবা পটককে কিবা এটা কাম নকৰে বা লাহে লাহে আগবাঢ়ে ঠিক আছে দৌৰা দৌৰি কম কৰে 7 নম্বৰ
যে পোহনীয়া আৰু বনৰীয়া হিচাপে হাতী দুই ভাগত বিভক্ত বনৰীয়া হাতীৰ স্বভাৱ উগ্ৰ বনৰীয়া হাতীৰ দলত এজন দলপতি থাকে আৰু এই দলপতিয়ে এই বনৰীয়া হাতীবিলাক এই দলপতিৰ কথা মতে চলি থাকে আন এটা ভাগ হৈছে পোহনীয়া গতিকে এইটো লিখিম যে 8 নম্বৰ যে হাতীয়া পোহ মানে পোহনীয়া হাতী মাউতে চলায় ই মাউতৰ কথা মানি চলে এতিয়া 9 নম্বৰ প্ৰশ্ন 9 নম্বৰ বাক্য যে হাতী অভিভাজতৰ প্ৰতীক বা অভিভাজ্যতাৰ প্ৰতীক ৰজা মহাৰাজাৰ সকলে হাতী পুহিছিল আৰু যুদ্ধ বিগ্ৰহত ব্যৱহাৰ হৈছিল গতিকে হাতী যুদ্ধত ব্যৱহাৰ কৰিছিল নহয় সেইটো কথা আমি লিখিছো আৰু 10 নম্বৰ যে হাতীক সৌভাগ্যৰ প্ৰতীক বুলি গণ্য কৰা হয় হাতী বনভোজী প্ৰাণী ঠিক আছে এতিয়া 14 নম্বৰ প্ৰশ্ন দিছে যে হাতৰ ভাঙা আৰু লিখা আমাক কৈছে যে কলগছ হেনো ঠেং তাৰ মানে কলগছৰ নিচিনা ঠেং তাৰ ভৰি তাৰ টকো পাতৰ দৰে কাণ টকো পাত যেনেকুৱা ডাঙৰ ডাঙৰ তেনেকুৱা ধৰণৰ কাণ আছে দুটা দীঘল দাঁত আকৌ দীঘল দীঘল বাপুৰ জানানে কি নাম গতিকে বাপুৰ গতিকে এই যি কলগছৰ দৰে ঠেং কাণবিলাক ডাঙৰ ডাঙৰ আৰু দীঘল দীঘল দাঁত আছে গতিকে হেইটোৰ নাম কি হ'ব পাৰে নিশ্চয়কৈ এইটো হাতী হ'ব আমি ইয়াৰ বকছ লিখিম যে হাতী এইটো হৈছে হাতী ঠিক আছে হেগেৰ হাত আৰু দীৰ্ঘিকাৰ তি হাতী বাস এনসার আমাৰ হৈ গল এতিয়া তোমালোকে চোৱা 15 নম্বৰ কি কৈছে যে তলত দিয়া ছবিখনৰ চৰিত্ৰ কেইটাৰ বাবে সংলাপ লিখা গতিকে এইটো দুয়ে মিলি কি কৰি আছিল বদাম ভজা খাব গৈ আছে ঠিক আছে গতিকে দুও মিলি বদাম ভজা খাব গৈ আছে এইটোৰ উত্তৰ এনেকৈ লিখিব পাৰা এইটো পৰীক্ষাৰ কাৰণে নহয় এতিয়া তোমালোকে চাবা প্ৰকল্প দিয়া আছে প্ৰকল্প কৈছে আমাক 16 নম্বৰ যে তোমালোকে একোটা কৈ ধেমেলীয়া কবিতা সংগ্ৰহ কৰি এখন হাতে লিখা কবিতা সংকলন প্ৰস্তুত কৰা গতিকে ধেমেলীয়া কবিতা আমাক দেখি প্ৰস্তুত কৰিব দিছে গতিকে তোমালোকে নিজে এইটো লিখিব লাগিব যেনেকৈ ধেমেলীয়া কবিতাৰ ভিতৰত এইটো এটা দিব পাৰিবা বাং বিং এইটো লিখি তোমালোকে এটা চাৰ্ট বনাই ডাঙৰকৈ লিখিবা এইটো কবিতা গোটে হৈ গল ঠিক আছে আৰু কবিৰ নাম দিবা অসীম মমাই দেও এতিয়া 17 নম্বৰ প্ৰশ্ন দিছে যে তুমি ভাল পোৱা যিকোনো এটা জন্তুৰ ছবি আঁকি ৰং বলোৱা অৰ্থাৎ তুমি ভাল পোৱা যিকোনো এটা জন্তুৰ ছবি আঁকি ৰং লগাব কৈছে সো আমি ইয়াৰ হাতীৰ বিষয়ে পঢ়ি আছো তোমালোকে হাতীৰ ছবি আঁকিব পাৰা যাৰ ছবি ভাল লাগে তাৰে ছবি তোমালোকে ইয়াত আঁকিব পাৰা মই এটা ছবি আঁকাই দিম তোমালোকক সো এটা জন্তুৰ ছবি আঁকি আমাক ৰং কৰিব দিছে গতি কাট পেন্সিলৰ সহায়ত আঁকিবা মোৰ ওচৰত কাট পেন্সিল নাই মই কলম দি আঁকি আছো সো হাতী আছে হাতীৰ বিষয়ে আঁকিব পাৰা বা তোমালোকে যেটো আকাত তোমালোকে পাৰগত হেতু তোমালোকে আঁকিবা ঠিক আছে সো 17 নম্বৰৰ এনসারটো মই কৰি দিম উত্তৰ সো মই হাঁহ ধুনিয়াকে আঁকিব পাৰো ঠিক আছে গতিকে জন্তুৰ নাম যেহেতু আমাক দিছে গতিকে হাঁহটো জন্তু নহয় পোহনীয়া হ'ব পোহনীয়া প্ৰাণী গতিকে জন্তুৰ নাম দিছে গতিকে আমাক জন্তুই আঁকিব লাগিব সো গৰু এটা জন্তু আছে গৰুটো হৈছে এটা পোহনীয়া জন্তু বনৰীয়া জন্তু আছে গতিকে গৰু আঁকিব পাৰা হাতী আঁকিব পাৰা চেষ্টা কৰি আমি হাতীটো আঁকি লওঁ ঠিক আছে গতিকে হাতীৰ বিষয় দিছে গতিকে হাতী কেনেকৈ এনেকৈ ধৰণৰ থাকে নহয় জানো বিয়া হলে একো কথা নাই আমি আঁকিবহে লাগে তোমালোকে কাট পেন্সিলৰ সহায়ত আঁকিবা ভাল হ'ব কটাকটি কৰিলে মুছিব পাৰিবা মই এইটো কলমেৰে আঁকি আছো হয়তো মই মুছিব নোৱাৰিম সো এনেকৈ হাতী থাকে এইটো হাতীৰ পুছ থাকে এইটো নহয় জানো এনেকৈ এইটো এনেকৈ লাগি আহিলে এইটো এনেকৈ লাগি আহিলে তাৰপিছত আৰু এটা থাকিব লাগিব নহয় এনেকুৱা থাকিব আৰু এটা ভৰি আহিব এনেকুৱা হলে আৰু ন হাতী হলে আৰু এনেকুৱা এটা থাকিব এটা এটা ভৰি আৰু এটা ভৰি আঁকিব লাগিব আৰু এটা ভৰি আঁকি দিলো হাতীটো খোজকাঢ়ি আছে হা এইটো কৰি আছে আৰু হৈছে আৰু মুঠতে এনেকুৱা ধৰণৰ হাতী নহয় জানো এটা হৈছে চকু এইটো হৈছে কাণ গতিকে কাণটো এনেকুৱা থাকে বাস এইটো হাতী হৈ গল আৰু এনেকুৱা ধৰণৰ এনেকৈ বক্স ভৰাই থৈ দিবা ডাঙৰকৈ আঁকিবা কাট পেন্সিলৰ সহায়ত ঠিক আছে এইটো কেনেকুৱা হাতী হল কিন্তু এখন এইটো হাতী হ'ল ঠিক আছে গতিকে বেলেগো আঁকিব পাৰা তোমালোকে যদি জিৰাফ আঁকিব বিচাৰা জিৰাফ আঁকিব পাৰা যেনেকৈ জিৰাফটো অকমান এনেকুৱা আহিব নাকটো অলপ উচ্চা থাকিব জিৰাফ ঘোঁৰা যিকোনো আঁকিব পাৰা এনেকুৱা ধৰণৰ এইটো এনেকৈ দি জিৰাফ এইটো আহিলে এইটো কেনেকুৱা হল
চাৰিটা ঠেং বাস ডাইনোসৰ হল দেখোন এইটো একো কথা নাই এইটো জি হল আৰু হল এনেকৈ আঁকি দিবা হৈ গব ঠিক আছে যেটো পাৰগত সেইটো আঁকিবা মুঠতে সো এইটো আমি হাতিটো ইজি হৈ যায় তোমালোকৰ কাট পেন্সিলৰ সহায়ত আঁকিব ট্ৰাই কৰিবা সেইটো ইজি হৈ যাব ঠিক আছে গতিকে মই কলম দি আঁকিলো বাবে সাগে এইটো হোৱা নাই ঠিক আছে আৰু মই যিকোনো হক এইটো এনেকৈ কৰিবা এটা নেক্সট ভিডিওত পাৰ্ট 10 টো কৰিম লক্ষীনাথ বেজবৰুৱাৰ সৈতে সাক্ষাৎকাৰ ডেসক্ৰিপচন দিয়া আছে লিংকটো তাতে ক্লিক কৰি চেপ্টাৰ 10 টো চাই যাব পাৰিবা